হেল্ল' কৃষক বন্ধুসকল, আজি উপস্থিত আছোঁ এখন সৰুকৈ চুমনি বাৰীত। এই চুমনি বাৰীখনত সম্ভৱ পতা এবছৰমান বা 1.5 বছৰ হৈছে। গছজোপা বেছি ডাঙৰ হোৱা নাই। তাতনো কেনেকৈনো চুমনি পালন কৰিছে এই কথা কিছু খেতিয়কৰ পৰা জানিব বিচাৰিম আৰু আপোনালোকক জনাব বিচাৰিম কেনেধৰণে তেওঁলোকে পোহপাল কৰিছে চুমনি ফলো। মোক মাজত যাবলৈ দিয়া নাই, বাহিৰৰ পৰাই সকলো দৃশ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম, কিয়নো চুমনি পলুৰ ভাৰীত নিজা এটা মানুহক সোমাবলৈ নিদিয়ে আৰু মালিকৰ পৰা কিছু কথা জানিব বিচাৰিম। কিমাননো লগাইছে, কিমান ফলু হেৰিছে, এইবাৰ কি হৈছে কি হোৱা নাই, সকলো দৃশ্যাংক আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। মানে কেলৈ এইটো উঠাইছে? সেই কেলৈ উঠাইছে? অঁ, মানে পাতটো শেষ হৈ গ'ল। এইটো কেনেকৈ উঠাবা? এতিয়া কেনেকৈ উঠাই দিবা? ক'ত চাওঁ, কেনেকৈ ওলমাই চাওঁচোন, দেখুৱাওকচোন অকণ। কোন গছত কেনেকৈ আকৌ ওলমাই দিয়েগৈ। অঁ, এয়া চাওক কৃষক বন্ধুসকল, যিডাল গছত আগতে লগাইছিলে সেই গছখন পাত খাই শেষ কৰিলে আৰু অন্য এডাল গছলৈ বদলি কৰা হ'ব। কেনেকৈনো বদলি কৰা হয় এইটো আপোনালোকক দেখুৱাই আছোঁ। এয়া গাইজ, যিজনৰ বাৰীত সোমাই আছোঁ, যাৰ চুমনি বাৰীত সোমাই আছোঁ, এই বাৰীখনৰ মালিকৰ পৰা কিছু আপোনালোকক কথা জনাব বিচাৰিম। তেওঁনো কেনেকৈনো পুহিছে, এই চুমনি ফলো কেনেকৈনো পুহিছে, কিমান লগাইছে, এই কথা তেখেতৰ পৰা জানিব বিচাৰিম। আপুনি কওকচোন, প্ৰথমতে আপোনাৰ পৰিচয়টো দি লওকচোন। মোৰ নাম পুতুল সোণোৱাল। আপোনাৰ ঘৰ? সোণোৱাল কছাৰী। সোণোৱাল কছাৰী। আপুনি এইখন বাৰী কেতিয়া পতা? প্ৰথমতে বাৰীখনৰ পতা কিমান? এইখন মোৰ দাদাই বাৰী। হয়, বাবু সোণোৱালৰ। এই 3 বছৰমান হৈছে। 3 বছৰ হৈছে। গছ ৰোৱা 3 বছৰ হৈছে। মানে 3 বছৰ। এইবাৰ কিমান
এবাৰ প্ৰথম চাম নে আৰু এইবাৰ প্ৰথম চাম। প্ৰথম চাম এই প্ৰথম চামত কিমান জোপা আপোনাৰ মিনিমাম গছ আছে ইয়াত হেৰিত গছ আছে 60-70 60-70 জোপাত এই 60-70 জোপাত কিমানটা আপুনি খৰিকা লগাইছে ইয়াত খৰিকা লগাইছিলোঁ 65টা 65 তাৰ মুগাটো অলপ কণীটো চব নুফুটিলে মানে নুফুটিলে নুফুটাৰ কাৰণে অলপ কম হ'ল আৰু কম হ'ল কোনটো খৰিকা আপুনি দেখুৱাব নেকি এই খৰিকাবোৰ খৰিকাবোৰ দেখাব পাৰিম বাৰু আমি 60টা আপোনাৰ খৰিকা লগাইছিলে এই খৰিকাবোৰ কিছু ফুটিলে কিছু নুফুটিলে কেনেকৈনো লগাইছিলে এইটোতো আপোনালোকক দেখুৱাব নোৱাৰিলোঁ কিয়নো আগত যোৱা নাছিলোঁ তাকে বোলো এইখন খৰিকা আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম এয়া খৰিকা ওলমাই ৰাখিছে খৰিকা 65 আছে 65 আছে ন এই ভালকৈ নুফুটিলে বগা বগা সেইবোৰ ফুটা যিবোৰ কোলা কোলা সেইবোৰ ফুটা নাই এতিয়াও কোলা হৈ থোৱাবোৰ নুফুটিলে নুফুটে আৰু এইটো চকৰিটো বেছি হ'ল চকৰা কম হোৱা দুখত এনেকুৱা হ'ল চকৰি কম হ'ল চকৰি বেছি হ'ল হয় চকৰাটো কম হ'ল কম এইকাৰণে মানে নুফুটিলে ঠিক আছে আপোনালৈ ধন্যবাদ থাকিল থেংক ইউ এয়া আপোনালোকক ডাঙৰীয়া সকলো দৃশ্যাংক দেখুৱালোঁ ভিডিঅ'টো যদি কোনোবাই ভাল পাইছে মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰৰ বেল আইকনটো দবাই ল'ব যাতে আপোনালোকৰ বহুত ভাল ভাল ভিডিঅ' দিব পাৰি ধন্যবাদ